এটা ভিডিঅ' আনিছোঁ, ভিডিঅ'টো চাব। ভিডিঅ'টো এইটো যে মহাকুম্ভ মেলালৈ প্ৰয়াগৰাজলৈ কোনে কোনে যাব পৰা নাই, তেওঁলোকে ঘৰত বহিয়ে কেনেকৈ নিজৰ শৰীৰটো পবিত্ৰ কৰিব পাৰে তাৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। আজি মই মহাকুম্ভ মেলাৰ গংগাজল, যি মানুহে বহুত মানুহ, কিমান কৰোৰ মানুহ প্ৰয়াগৰাজলৈ গৈছে, তাত যাই মেলি এনে স্নান কৰিছে, নিজৰ শৰীৰটো পবিত্ৰ কৰিছে। আপুনিও ঠিক তেনেকৈ শৰীৰটো পবিত্ৰ কৰিব পাৰিব ঘৰত বহিয়ে। সেই কৰিবলৈ আপোনালোকে সৰু এটা কাম কৰিব লাগিব। কামটো হৈছে কি, সৰু আপোনালোকে এটা অৰ্ডাৰ কৰিব লাগিব। এপটো লিংক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই অৰ্ডাৰ কৰিব পাৰিব। আৰু মই এতিয়া দেখাব বিচাৰিছোঁ আপোনালোকৰ পাৰ্চেলটো। এইটো মোৰ পাৰ্চেল মহাকুম্ভ মেলাৰ পৰা আহিছে। এইটো আহোঁতে 7 দিন, বৰাবৰ 8 দিন লাগিছে, এসপ্তাহ লাগি গৈছে মই এইটো আহি পাওঁতে। আজি এসপ্তাহ মূৰত আহি পাইছে মোৰ পাৰ্চেলটো। এইটোত মোৰ গংগাজল আছে। এই গংগাজলটো মই লৈ মোৰ ঘৰতে মই স্নান কৰিব পাৰিম, মোৰ দেহাটো মই পবিত্ৰ কৰিব পাৰিম। এইটো মোৰ গংগাজল চোৱা আপোনালোকে। মই আপোনালোকক আনবক্সিং কৰিও দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ। এতিয়া মই এইটো আনবক্সিং কৰি দেখাম আপোনালোকক, চাই থাকিব। ইয়াত কেইবাটাও আপুনি পানী অৰ্ডাৰ কৰিব পাৰে। ইয়াত মই মাত্ৰ এটা কৈছোঁ, এইটো চোৱা, এইটো মোৰ পাৰ্চেল। এতিয়া মই এইটো খুলিম। এইটো চাওক বটল, আপোনালোকৰ ইয়াত মহাকুম্ভ বুলি লিখা আছে, আপোনালোকে দেখিছেনে? এই মহাকুম্ভটো, এইটো মই অৰ্ডাৰ কৰোঁতে মোৰ পইচা লৈছে 251, 251 টকা লৈছে। আৰু আপোনালোকে কিমানত অৰ্ডাৰ কৰিব পাৰে এইটো মই নাজানো। আপোনালোকে 2টা লয় নে 3টা লয় নে 4টা লয়, এইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু মোৰ এটা দৰকাৰ আছে, মই এটাই অৰ্ডাৰ কৰিলোঁ। ইয়াৰ পৰা আমি 1 ঢাকন বা 2 ঢাকন আমি বাল্টিঙত পানী মিহলাই মিক্স কৰি আমি ইয়াত 2 ঢাকন বা 3 ঢাকন দিলে আমাৰ কাফি। ঠিক আছে, আপোনালোকে এইটো এনেকৈ অৰ্ডাৰ কৰিব পাৰে, এনেকৈ আনি ঘৰতে পবিত্ৰ কৰিব পাৰে নিজৰ দেহাটো। যোনে যোনে যাব পৰা নাই মহাকুম্ভ মেলালৈ, তেওঁলোকলৈ মই কৈছোঁ আজি ভিডিঅ'টো। ঠিক আছে, আজিৰ কাৰণে ইমানে। ধন্যবাদ, নমস্কাৰ।